আচুৰ্যৰ বাৰ্থডে আছিলে তাত গ'লোঁ আকৌ ৰাতিপুৱা 5টাত শুইছোঁ দিনটো শুই পেলাই উঠিছোঁ এতিয়া জুবিন গাৰ্গৰ পৰিকল্পনা থাকেই প্ৰতি মুহূৰ্ততে থাকে জন্মদিন বুলি বিশেষ কিবা একো নাই এইবাৰ একোৱেই নাই কাৰণ এতিয়া আমি নতুন চিনেমা ৰৈ ৰৈ বিনালে বনাম ডিচেম্বৰ ষ্টাৰ্ট কৰিম তাৰ স্ক্ৰিপ্টিং টিপ্টিং এইবোৰ কাম চলি আছে সেইবোৰ লৈ ব্যস্ত আৰু চব ৰাজেশ ভূঞা মই ৰাহুল গৌতম চ' সেইখিনি লৈ আলোচনা চলি আছে আমাৰ কেনেকৈ কেতিয়া আৰম্ভ কৰিম কি কৰিম আৰু এখন যথেষ্ট ডাঙৰ চিনেমা চ' বহুত পৰিকল্পনা কৰিব লাগিব পৰিকল্পনা নহয় প্লেনিং কৰিব লাগিব ভালকৈ চ' সেইবোৰ লৈ পেলাই আলোচনা চলি আছে এই অলপ দেৰি আগতে শুই উঠিছোঁ মই তাৰপিছত মোৰ বন্ধু বান্ধৱসকল আহিলে কিছুমান কথা চথা পাতিলে গ'ল কিবাকিবি গামোচা চামোচা দিলে চ' ৰাতি আৰু বন্ধু ক্ল'জ ফ্ৰেণ্ডবিলাক আহিব কোনোবা বহি চাগে ভাত চাত খাব চাগে তেনেকুৱাই আৰু বেলেগ একো নাই আজি বিভিন্ন স্থানত দেখা গৈছে জুবিন গাৰ্গৰ জন্মদিন সেই হেতুকে তেওঁলোকে বিভিন্ন অনুষ্ঠান তেওঁলোকে আমিও দেখিছোঁ বিভিন্ন ষ্টুডিঅ'ত কৰিছে বিভিন্ন জুবিন ফেন ক্লাবে কৰিছে তেওঁলোকক আপুনি কি ক'ব আজি বিশেষভাৱে সেইটো ধন্যবাদ জনাইছোঁ আৰু ভাল এটা হেৰি কাৰণ ভাল কাম হ'লে সদায় ভাল লাগে আৰু ফেন ক্লাবেতো বিভিন্ন জেগাত কিবা কিবি পাতিছে তেনেকৈ প্ৰতিযোগিতাও পাতিছে কিবা সংগীত প্ৰতিযোগিতা কিবা প্ৰতিযোগিতা কিবা হেল্থ কেম্পো কৰিছে ক'ৰবাত চ' এইটো এটা ভাল চাইন ভাল কাম হৈছে চ' তেওঁলোকক ধন্যবাদ থাকিল সদায় ক'ৰবাত গছপুলি বৃক্ষৰোপণো কৰিব আজি আৰু গছপুলি দি থৈ গৈছে ইতিমধ্যে এসোপামান কিন্তু ভাবি আছোঁ ক'ত ৰোঁ মানে মোৰ জেগা নাইকিয়া হৈছে ষ্টুডিঅ'ত ইমানেই গছ ইয়াত চ' এনিৱে এই ভাল কামবোৰ হ'লে ভাল লাগে আৰু জন্মদিনৰ দিনা মই সকলো জেগাত মই যাব নোৱাৰোঁ য'ত থাকিবও নোৱাৰোঁ চবতে কিন্তু ইয়াৰ পৰাই মোৰ আন্তৰিক মৰম জনাইছোঁ সকলোকে ধন্যবাদ আমাৰ তৰফৰ পৰা আপোনালৈ জন্মদিনৰ অলেখ শুভেচ্ছা থেংক ইউ তোমালোককো ধন্যবাদ সকলোকে চিল আউট আকৌ বহুত কৈ আছোঁ মই জুবিন গাৰ্গৰ আপুনি পিতৃ আজি জুবিন গাৰ্গৰ 52 সংখ্যক জন্মদিন আপুনি পিতৃ হিচাপে কি ক'ব চমুকৈ পিতৃ হিচাপে প্ৰথম কথাটো হ'ল বছৰে এই উৎসৱ উদযাপিত হওক সকলো ষ্টুডিঅ' সকলো অনুষ্ঠানৰ যোগেদি সেইটো এটা বৰ আনন্দৰ কথা হ'ব কাৰণ জুবিনে আৰু নিজৰ কামবোৰ কণ্টিনিউ কৰি থাকিবই আমি কওঁ আৰু নকওঁ বা কোনোবাই কোনোবা হেল্প কৰক বা নকৰক তেওঁৰ কাম আগুৱাই নিবই গতিকে সেই বিষয়ত মই নিশ্চিন্ত আৰু সকলো ৰাইজ সকলো ফ্ৰেণ্ড সকলো এভৰিবডি ইন গুৱাহাটী এণ্ড ইন আছাম টু এনকাৰেজ হিম ইন হিজ এফৰ্টছ এণ্ড প্ৰপাৰলি গিভেন দ্য হেল্প if he needs be. So I think there is nothing much to say today itself. But there is everything to say. We observe, we help, we cry, we should also sing his songs. That is the vital thing of the matter. Thank you very much. Thank you. জন্মদিন উপলক্ষে কি ক'ম সকলোৱে ইমানখিনি শুভেচ্ছা জনাইছে আশীৰ্বাদ জনাইছে ৰাতি 12 বজাৰ পৰা মানে বহুত অনুৰাগী বহুত বন্ধু বান্ধৱৰ সমাগম ঘটিছে ইয়াত অসংখ্য কেক আহিছে কেক কাটিছে গতিকে আমি সেই সময়বোৰ উদযাপন কৰিছোঁ তেওঁৰ জন্মদিনৰ দিনাখন সকলোৱে শুভকামনা এইদৰে জনাই থাকক সদায় তেওঁক প্ৰাৰ্থনাত ৰাখক আৰু মোৰতো সম্পূৰ্ণ প্ৰাৰ্থনা তেওঁৰ কাৰণে গতিকে সকলো ভাল হওক সেইটোৱে কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ কৰক যিমানখিনি তেওঁৰ পৰিকল্পনা আছে সকলোবোৰ পূৰণ হওক ভালকৈ কাম কৰি যাওক মানুহৰ মাজত থাকক আৰু সদায় অসমখনক ভাল পায় গতিকে অসমৰ কাৰণে অসমৰ ৰাইজৰ মাজত থাকক ধন্যবাদ